আপুনি পঢ়িব নাজানে দিয়ক এইবিলাক আপোনাৰ দৰে ইমান তলৰ শ্ৰেণীৰ মানুহৰ লগত মই কথা নাপাতো আপোনালোকৰ মালিকে কেতিয়াবা সুধিব মই উত্তৰ দিম মালিকক যিকেইটা প্ৰশ্ন সুধিছো সেইকেইটা উত্তৰ দিলে ধন্যবাদ সকলোকে ধন্যবাদ উত্তৰ আপুনি টকশ্ব' এটা পাতক প্ৰতিদিন টাইমৰ পৰা প্ৰশ্ন কেইটামান আছিলে মোৰ ব্যক্তিগত প্ৰশ্ন নহয় প্ৰথম প্ৰশ্নটো হৈছে যিহেতু আপুনি হেমচন্দ্ৰ বৰুৱাৰ বংশধৰৰ কথা কৈছে প্ৰশ্ন এটা আছিল হয়তো উত্তৰ পাম বুলি আশা কৰিলো হেমচন্দ্ৰ বৰুৱাৰ পিতৃ নামটো কি ক'ব পাৰিব নেকি মই আপুনি গোটেই হেমচন্দ্ৰ বৰুৱা সম্পৰ্কে বিভিন্ন কথা আছে আপোনালোকে যেনেকে মই প্ৰশ্ন কৰিলে আপোনালোকে তাত সুধি থাকে নহয় আপোনালোকক মই এৰি দিলো আপোনালোকে টিভিত টকশ্ব' কৰি দেখুৱাই দিব হেমচন্দ্ৰ বৰুৱাৰ বাপেক অমুক আছিল না মই কৈছো এতিয়া আপোনালোকে যেনেকে চলে আমিও তেনেকে চলিম আপোনালোকে যেনেকে মোৰ কথা এটা লৈ পেলাই টকশ্ব' কৰি থাকে কাগজ কেইখনমান লৈ মই কৈ দিলো এতিয়া আপোনালোকে টকশ্ব' এটা কৰি বুজাই থাকক যে হেমচন্দ্ৰ বৰুৱাৰ বাপেক অমুক আছিল পুতেক অমুক অমুকৰ অমুক এনেকে বংশধৰ অমুকৰ অমুক বংশধৰ তেওঁৰ ল'ৰা আছিল নে ছোৱালী আছিল তেওঁ বিবাহ কৰাৰ পিছত পত্নী কিমান কম সময়ত ঢুকাইছিল ইত্যাদি সব কথা তাত আছে এইবিলাক সব অসমৰ তথ্যত আছে আপুনি ধুনীয়াকে তাত এটা টকশ্ব' পাতি বুজাই দিব মই কিয় ক'ব লাগে না মই নকওঁ আপোনালোকে মোক ট্ৰেপত আনিব চেষ্টা মই নকওঁ আপোনালোকে তই বঢ়িয়া আছে এটা টকশ্ব' পাতি বুজাই দিয়ক অসমৰ ৰাইজক না মই জানিলেও নকওঁ আপোনালোকে জনাব মই জানো সব জানো কাৰণে কৈছো এইটো বংশধৰটো আপোনালোকে এখন আমাৰ যেনেকে পুৰখীনামা থাকে মোৰো পৰিয়ালৰ পুৰখীনামা আছে মোৰ দেউতা অমুক মোৰ ককা অমুক মোৰ আজো ককা অমুক মোৰ অমুক ককা অমুক এনেকে পুৰখীনামা থাকে সেই পুৰখীনামাখনো তেওঁৰ আছে তেওঁ পুৰখীনামাখন লৈ টকশ্ব' এটাত বহিলে হ'ল এই সুনীত বোলাজন যে আছে তেওঁক আৰু জয়ন্ত বৰুৱাক একেলগে বহাই দি তেওঁ এটা টকশ্ব' কৰিব যে অমুকৰ পুতেক অমুক অমুকৰ পুতেক অমুক অমুকৰ পুতেক অমুক মই সুধিছো যে তেওঁ নাই তেওঁৰ পৰিণতি হয়নে নহয় বায়'লজিকেল গ্ৰেড গ্ৰেণ্ডছন হয়নে নহয় উত্তৰটো দিয়ক এটাই প্ৰশ্ন মোৰ প্ৰশ্ন এটাই যে তেওঁৰ বায়'লজিকেল গ্ৰেড গ্ৰেণ্ডছন হয়নে নহয় উত্তৰ দিয়ক আপোনালোকৰ সম্পাদকজনে পত্নী নিৰ্যাতন কৰে নে নাই উত্তৰ দিয়ক আৰু আপোনালোকৰ এই যে এমডি গৰাকীয়ে এই কোম্পানীটো খুলিছিল নে উত্তৰ দিয়ক তিনিটা প্ৰশ্ন কৰিলো উত্তৰটো আপোনালোকে টিভিত দি থাকিব মই দিবলৈ নাই মই মোক ক'ব নালাগে টিভিত ক'ব আপোনাৰ কথা মই নুশুনো মই জানো টিভিত দিব টিভিত দিব টিভিত দিব তাৰমানে গৌৰৱ গগৈ আৰু জয়ন্ত বৰুৱা মিলি জুলিয়ে গোটেইটো কৰিছে তেওঁলোকৰ উদ্দেশ্য হ'ল এইটোক এটা ইছ্যু বনাব লাগে যিটোৰ প্ৰশ্নৰ উত্তৰ সংসদত বিধানসভাৰ ভিতৰত সদনত বিধানসভাৰ ভিতৰত পদ্ম হাজৰিকাই দি থৈছে এই যে 90টা গৰু ক'ত দিছিলে কিমান পইচা পাইছে কিমান দামত দিছে এনডিডিবিক তেওঁলোকে যে চেক দিছিলে নেশ্যনেল ডেইৰী ডেভেলপমেণ্ট বৰ্ডৰ পৰা এই গৰুখিনি আহিছিল তাৰ গোটেই তথ্য দি থৈছে বিধানসভাতে দি থোৱা আছে চবেই জানে তাৰ পিছতে এই কথাখিনি কোৱা মানে এইটো ইণ্টেনশ্যনেলি কংগ্ৰেছ আৰু প্ৰতিদিন বস্তুটোৰ মিলন আৰু তেওঁলোকে আমাৰ এগেইনষ্টত কৰি থকা এটা কনস্পিৰেচি সিমানেই মই তথ্যই দিলো দেখোন এইখন কাগজ নিদিলো জানো এইখন কাগজত 90জনী গৰু ক'ত কোনে লৈছিলে ইয়াত সকলোৰে নাম আছে আপোনালোকে নামকেইটা চালে হ'ল গোটেইকেইটা দিলো নে নাই তথ্য ইয়াতে কাৰ কাৰ নাম আছে ভাইচ চেয়াৰমেন GMDA MP মঙলদৈ MLA জোনাই MLA গহপুৰ MLA কমলপুৰ বাবুল নাথ নীৰজ বৰা JMB একুৱা এগ্ৰো প্ৰাইভেট লিমিটেড নাম আছে 90টা গৰু কাক ক'ত দিছিল লিখা আছে এইটো প্ৰপাগাণ্ডাই এইটো হ'ল কংগ্ৰেছৰ প্ৰপাগাণ্ডা আৰু এই প্ৰপাগাণ্ডাটোত প্ৰতিদিন বস্তুটো জড়িত আছে সিমানেই মই আপোনাৰ কথা নুশুনো আপুনি টিভিত বজি থাককে আপোনাৰ কথাটো আপোনাৰ টিভিত বজাই প্ৰত্যুত্তৰ দিব মই কোৱা কথা এটা ক'লো যদি মোৰ কথা এটা মিছা আপোনাৰ টিভিত দেখুৱাবলৈ সাহস লাগিব কাৰণ সিদিনাখন আপুনি ক'লে আনকাট দেখাবলৈ সাহস নহ'ল কৈ গৈছিল তো আপুনি আছিল সেইজন আছিল নে নাই আপুনি কৈ গৈছিল যে মই আনকাট দেখাবলৈ সাহস হ'ল জানো দেখাবলৈ যেতিয়া সাহস নহ'ল এতিয়া আনকাটটো তাতে দেখাওকগৈ গোটেইটো তাতে দেখাওক মই আপোনাৰ একো প্ৰশ্নৰ উত্তৰ নিদিওঁ দ্বিতীয় নহয় আপোনাৰ প্ৰশ্নৰ উত্তৰ নিদিওঁ মই তিনিটা প্ৰশ্ন সুধিছো যে হেমচন্দ্ৰ বৰুৱাৰ তেওঁ গ্ৰেণ্ড গ্ৰেণ্ডছন পৰিণতি হয় নে নহয় উত্তৰ দিয়া নিদিয়াৰ অধিকাৰটো মোৰ আছে মই নিদিওঁ আপোনালোকে টিভিত বজাই ল'ব যে হেমচন্দ্ৰ বৰুৱাৰ পুৰখীনামাখন বজাই দিব তেওঁ নালাগে আপোনাৰ প্ৰশ্ন ইয়াত সুধিবলৈ আপুনি এখন প্ৰেছ মিট পাতি কৈ দিব আপোনাৰ প্ৰশ্ন কোনে শুনিব আপুনি প্ৰেছ মিট পাতি কৈ দিব কাৰণ আপোনালোকে আনকাট বজোৱাৰ সাহস নথকা মানুহৰ মই নেদেখাওঁ সেইদিনাখন যদি আনকাটটো বজালেহেঁতেন নাই মই এইটো কৈছো আনকাট বজোৱাৰ সাহস থাকিলে আপোনাক দেখুৱাই দিলোহেঁতেন আনকাট বজাবলৈ আপুনি সেইদিনাখন কৈ গৈছিলে আনকাট বজাম বুলি বজালে জানো একো মন্তব্য শুনাবলৈ আপোনাৰ প্ৰেছ মিট নহয় মোৰ প্ৰেছ মিট মোৰ প্ৰেছ
কি ফাৰ্ম কৰিছে, চাই কিমান বছৰৰ পৰা কৰি কৰিব। আছে, গোটেইটো জানি আহক। অফিচৰ কাগজ পত্ৰ ল'ব, এগ্ৰিকালচাৰ ফাৰ্মিং কৰিলে কেনেকে মানুহে সহায় পায়, যি নহওক এইটো আপোনাৰ ফাৰ্মত যাবলৈ কাৰণে আপুনি এখন আবেদন দিব মোক। এখন কোম্পানী যেতিয়া ফাৰ্ম থাকে, ব্যক্তিগত মালিকাধীন ফাৰ্মত গ'লে মোক এখন আবেদন দিব, মই অনুমতি দি দিম যে যাব, আপুনি যাবগে। তাতে গৈ অনুমতি বিচৰা হৈছিল, তেওঁ জোৰ কৰি আমি তাতে মোৰ ষ্টাফে থাকে, ষ্টাফে পাৰ্মিশ্যন দিব পাৰে নেকি? দ্বিতীয়টো মোৰ প্ৰশ্ন হৈছে, কাৰণ আপোনালোকে গৈ কিবা ফাৰ্মখন আছে ৰঙিয়া, আপুনি ফাৰ্মখন সম্প্ৰসাৰণৰ কথা কোৱা হৈছে নলবাৰী, আপুনি যোনখন স্থান উল্লেখ কৰিছে নলবাৰী এড্ৰেছ মানুহৰ তাতে আপুনিও পঢ়িব নাজানে। তাতে হ'ল মোৰ পত্নী থাকে নলবাৰীৰ ঘৰৰ এড্ৰেছ দিয়া আছে, আপুনি পঢ়িব নাজানে, আপুনি পঢ়িব নাজানে দিয়ক। এইবিলাক আপোনাৰ দৰে ইমান তলৰ শ্ৰেণীৰ মানুহৰ লগত মই কথা নাপাতো। আপোনালোকৰ মালিকে কেতিয়াবা সুধিব, মই উত্তৰ দিম। মালিকক যিকেইটা প্ৰশ্ন সুধিছো সেইকেইটা উত্তৰ দিলে। ধন্যবাদ সকলোকে, ধন্যবাদ। উত্তৰ আপুনি টক শ্ব' এটা পাতক।